একচুৱেলি প্ৰস্ফুট গোলাপ মোৰ প্ৰথম কবিতা পুথি। এই কবিতা পুথিখন মই ডক্টৰ সুমেন ভাৰতীয় ব্যতিক্ৰম গ্ৰুপৰ ছাৰৰ লগত অলপ আলোচনা কৰি মই পুথিখন উলিয়াইছোঁ। এই পুথিখনত মোৰ বহুতখিনি অনুভৱ আপোনাৰ প্ৰকৃতিৰ ওপৰত, ভাল পোৱাৰ ওপৰত, মাৰ ওপৰত, দেউতাৰ ওপৰত, চিঠিৰ ওপৰত বহুতখিনি ভাল পোৱা কবিতা আছে। আপোনালোকে পঢ়ি ভাল পাব আৰু এই কবিতা পুথিখনে আপোনালোকক বহুতখিনি অনুপ্ৰাণিত কৰিব। তাত কিছুমান যিখিনি বস্তু আমাৰ হেৰাই গৈছে, যেনেকৈ এলবাম মানুহে নলয়, দেউতাকলৈ চিঠি নিলিখে, এইখিনি বস্তু আছে তাত। শিল্পী এজনক কেনেকৈ সন্মান কৰিব লাগে তাত লিখা আছে। চকু এযোৰে কি বুজায় তাত লিখা আছে। আৰু আপোনাৰ মই গুৱাহাটীৰ নাৰী, এটা কবিতা মই লিখিছোঁ, মই পঢ়ি দিছোঁ। গুৱাহাটীৰ মই নাৰী, মই পাহাৰৰ দৰে দৃঢ়, নদীৰ দৰে কোমল আৰু বৰষুণৰ মেঘৰ দৰে শক্তিশালী। মই গুৱাহাটীৰ নাৰী, মোৰ সংস্কৃতিক মই শ্ৰদ্ধা কৰোঁ। মই এগৰাকী শিক্ষয়িত্ৰী, মই কণমানিহঁতক শিক্ষাৰ পোহৰ বিলাওঁ। মোৰ বতাহত চাহপাতৰ সুভাষ, য'ত মোৰ হাঁহি আৰু সুমধুৰ কণ্ঠই চহৰখনক জীৱন্ত কৰি তোলে। মই গুৱাহাটীৰ নাৰী, য'ত পুৱাই ব্ৰহ্মপুত্ৰৰ ওপৰত সূৰ্যৰ সোণোৱালী পোহৰ বিয়পায়। মই পুৱাৰ ৰদ কাছলি ভাল পাওঁ, সন্ধিয়াৰ বতাহত মই শান্তি পাওঁ। মই মাতৃ, মই ভনী, মই জীৱনৰ স্নেহ, মৰম, ধুমুহা, দুখ আৰু ধুমুহালৈ ভয় নকৰোঁ। জীৱনৰ প্ৰতি গতিপথত নান্দা ঘাট প্ৰতিঘাত, প্ৰতিটো চৰিত্ৰ মই আইনা। বহুতো চিনাকি মুখৰ মুখ চকুৰ আগেদি ভাহি যায়, বহু অভিমান, বহু নিৰাশা আৰু আশা। এজাক ভাল পোৱাৰ বৰষুণ, শয়নতো সপোনতো, ৰোজ জোন নুপুৰৰ শব্দ এটি গীত ভাহি আহে। মোৰ চকুলৈ চোৱা ঘনে ঘনে, পাইছা জানো মোৰ মন, তোমাৰে লিহিৰি মনৰে বাতৰি, উমানতে পালো গম। মই সময়ৰ লগত আগুৱাই যাওঁ, নিজৰ শক্তিৰে জীৱন গঢ়ি। কিতাপ উন্মোচনী অনুষ্ঠানবিলাক আচলতে সদায় আকৰ্ষণীয়, কাৰণ এখন এখন কিতাপ উন্মোচনৰ লগত এগৰাকী লেখকৰ বহুত সপোন জড়িত হৈ থাকে। সেই বহুত ভাল লগা মুহূৰ্ত লেখকজনৰ কাৰণে, আৰু সেই মুহূৰ্তটো আমি যেতিয়া শ্বেয়াৰ কৰিব পাৰোঁ আমাৰ কাৰণেও বৰ ভাল লগা কথা আচলতে। আৰু তেখেত নতুন কবি, তেখেতে নতুন কিতাপ এখন উলিয়াইছে, সেইটো আমিও উৎসাহিত হৈছোঁ, কাৰণ আমিও একেটা পথৰে পথিক। গতিকে আমাৰ কাৰণে খুব ভাল লগা কথা। আৰু লগতে ব্যতিক্ৰম গ্ৰুপে যিদৰে উৎসাহিত কৰিছে, সেইটোৰ কাৰণে আমি তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ। চেঞ্জ ইজ চামথিং যিটো আমি আচলতে এভইড কৰিব নোৱাৰো, সেইটো সঁচা কথা। আৰু আপুনি যিটো কথা কৈছে এইটো একেবাৰেই সঁচা, যে সময়ৰ লগে লগে ট্ৰেণ্ড চেঞ্জ হৈছে, আৰু আজিকালি মানে মানুহৰ এটেনশ্যন স্পেনটো ইমান সৰু, ইমান কম, যে এটা খুব দীঘল কবিতা বা খুব দীঘল লিখা এটা পঢ়ি উলিয়াবলৈ আচলতে মানুহৰ ধৈৰ্যই নহয়। আল্টিমেটলি দেট ইজ এ ফেক্ট। আৰু সেইকাৰণে মই ভাবো কি কৰিম, উপায় নাই। মই নিজেও এতিয়া সেইটো ট্ৰেণ্ডতেই গৈছো, চুটি চুটি কবিতা, মানে আকৰ্ষণীয় হওক কিন্তু চুটি হওক, কাৰণ উপায় নাই। আৰু তাৰোপৰি যিহেতু মিডিয়াত বহুত কিছুমান আজিকালি ধৰি লওক ফিচাৰ্ছ আছে, AI টুলছ ইউজ কৰি বস্তুবোৰ আকৰ্ষণীয় কৰিব পাৰি। মই দেখিছো পঢ়াতকে শুনাৰ প্ৰতি বা দেখাৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে। এনেকুৱা বহুত কিছুমান কবি আজিকালি ধৰক ইনষ্টাগ্ৰাম, ফেচবুক আদিত আমি দেখিছো, তেওঁলোকে প্ৰেজেন্ট কৰে, তেওঁলোকে কবিতা মানে গায়, কয়, বা তেওঁৰ তাৰ লগে লগে কিবা ভিডিঅ'। যিহেতু চেঞ্জ আহিছে, গতিকে সেই চেঞ্জটো মানে একচেপ্ট কৰি ল'বলৈ আমি বাধ্য, আৰু তেনেকেই চলাই হয়তো নিব লাগিব। 2-3টামান কবিতা পঢ়ি চালো, খুব ভাল লিখিছে। তেওঁৰ কবিতাই আমাক নৱজীৱনক এটা নতুন সাহস দিয়ে আৰু এক মায়াৰ পৃথিৱীলৈ লৈ যায়। সেইটো খুব ভাল লগা এটা বিষয়, কাৰণ সকলো কবিতাই নতুনত্ব বিচাৰে, আৰু তেওঁৰ কবিতাত নতুনত্ব বিচাৰি পাইছিল, সেইটো খুব ভাল লগা। আৰু তেখেতে এইদৰে লিখি যাওক, আৰু আমাৰ নৱপ্ৰজন্মক অনুপ্ৰেৰণা দিয়ক, যাতে নৱপ্ৰজন্মেও তেওঁৰ কবিতা পঢ়ি বা শুনি নতুন কবিতা লিখিবলৈ, পঢ়িবলৈ বা শুনিবলৈ আগ্ৰহী হয়, সেয়াই বিচাৰিছো। আৰু ব্যতিক্ৰমে ইমান ধুনীয়া মঞ্চ এখন দিছে নতুন নতুন কিতাপ প্ৰকাশৰ কাৰণে, সেইটো মানে খুব ভাল পাইছো। আৰু কবিসকলক এনেকুৱা প্লেটফৰ্মৰ আৱশ্যকতা আছিল, আৰু সেই প্লেটফৰ্মটো আমাক সুমেন ভাৰতীয়ে ছাৰে আমাক দিলে, ত' সেইটো খুব ভাল লগা বিষয় আমাৰ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।